অসমত এলাগী অসমীয়া ব্যৱসায়ী দপদপনি বাঢ়িছে বহিৰাগত ব্যৱসায়ী জাতি মাটিভেটিৰ ৰক্ষাৰ শ্লোগান দি ক্ষমতালৈ আহিছিল বিজেপি কিন্তু বিজেপি চৰকাৰৰ আমোলত এতিয়া থলুৱাৰ পৰিৱৰ্তে বাঢ়িছে বহিৰাগতৰ দপদপনি ব্যৱসায়কে ধৰি সকলো ক্ষেত্ৰতে অসমীয়াৰ পৰিৱৰ্তে গুৰুত্ব পায় অনা অসমীয়াই এই কথা পুনৰবাৰ প্ৰমাণ হ'ল ইউবি ফটোজৰ স্বত্বাধিকাৰী উৎপল বৰুৱাৰ এই ফেচবুক পোষ্টত অসমীয়া হোৱা বাবেই মোক চৰকাৰী কামৰ পৰা আঁতৰাই দিয়া হৈছে কাম ভালকৈ কৰাৰ মূল্য এয়া উৎপল বৰুৱা ইউবি ফটোজৰ পৰিৱৰ্তে কামৰ দায়িত্ব দিয়া হৈছে বহিৰাগত ব্যৱসায়ী এই সন্দৰ্ভত ফেচবুক পোষ্টত উৎপল বৰুৱাই ক্ষোভেৰে প্ৰকাশ কৰিছে অসমত অসমীয়াৰ কাম কৰাৰ অধিকাৰ নাই সকলোতে বাহিৰা মানুহৰ দপদপনি উল্লেখ্য লাইভ ষ্ট্ৰিমিং ভিজুৱেল এণ্ড লাইভ কভাৰেজৰ কাম দীৰ্ঘদিন ধৰি কৰি আহিছে ইউবি ফটোজে এই ক্ষেত্ৰত ইউবি ফটোজৰ দক্ষতাৰ কথা সকলোৱে জানে এই সন্দৰ্ভত ইউবি ফটোজৰ স্বত্বাধিকাৰী বৰুৱাৰ মন্তব্য গুণগত মান এতিয়া গুৰুত্বপূৰ্ণ নহয় পাঞ্জাবী বিহাৰী বা মাৰোৱাৰী হলেই যোগ্য হ'ব অসমত কাম কৰাৰ অৱশ্যে এই ক্ষেত্ৰত জনসংযোগ বিভাগ ব্যতিক্ৰম বুলি বৰুৱাই উল্লেখ কৰিছে এই পুস্তক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এতিয়া অসমত বিজেপি চৰকাৰৰ অধীনত আটাইতকৈ যদি দুখ দুৰ্দশা হৈ আছে খিলঞ্জীয়া অসমীয়াৰ হৈ আছে ভূমিপুত্ৰসকলৰ হৈ আছে এতিয়া যদি চকুপানীৰ মূল্য নাই অসমীয়াৰ নাই ডাঙৰ ডাঙৰ যিকেইজন মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ ব্যৱসায়ী নামকেইটা চাওক ক'ত অসমীয়া আছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো উৎপল বৰুৱা এজন স্বনামধন্য নিজকে কি কয় কোনো ধৰণৰ মানে প্ৰতিষ্ঠা লাভ কৰা নিজৰ অধ্যৱসায়ৰ ফলত তেখেতৰ যিটো ব্যৱসায় পাৰ্গত মানুহ তেখেতৰ দ্বাৰা বহুতে ট্ৰেইনিং পাছ কৰি অসমৰ বিভিন্ন অঞ্চলত প্ৰতিষ্ঠিত হৈছে সেই গতিকে তেখেতৰ দক্ষতাৰ ওপৰত সন্দেহ কৰিব লগা কোনো নাই অসমীয়া হিচাপে এজন তেখেতে প্ৰতিষ্ঠিত তেখেতৰ পোষ্টটো মই দেখিছোঁ অতি দুৰ্ভাগ্যজনক তেখেতে যিটো কৈছে এটা সময়ত তেখেতে অসম বিধানসভাৰো কাম কৰিছিল আমি জানো তাৰ পৰৱৰ্তী সময়ত কি হ'ল নাজানো তেখেতে নিশ্চিতভাৱে যদি দক্ষতা থকা স্বত্বেও তেখেতক দিয়া নাই তেখেতে ক'বৰ দৰে ই অতি দুৰ্ভাগ্যজনক কথা চৰকাৰৰ এনে কাৰ্যক শোণিতপুৰ জিলা সাংবাদিক সন্থায়ো দিছে গৰিহণা আচলতে কি অকল ইউবি ফটো বুলি নহয় এতিয়া আমি যিটো দেখা পাইছোঁ যে অসমীয়াৰ দৰে এটা ক্ষুদ্ৰ জাতিক সকলো ফালৰ পৰা চেপি অনা হৈছে আৰু এইটো শেহতীয়া তাৰে চানেকি ইউবি ফটোৰ ফটো তেওঁলোকে বৰ্জন কৰিবলৈ লৈছে আৰু ইয়াৰ ঠাইত আচলতে বহিৰাগত কোনো ফটোগ্ৰাফাৰৰ ফটোৱেই তেওঁলোকে ব্যৱহাৰ কৰিব এইটো আচলতে অসমীয়াৰ যিটো অস্তিত্বৰ প্ৰশ্ন বিভিন্ন ক্ষেত্ৰৰ অকল অসমীয়া জনগোষ্ঠীৰে নহয় বিভিন্ন জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠীৰ সকলো ক্ষেত্ৰৰ পৰাই সেইটো আপুনি যি ক্ষেত্ৰতে চাই অৰ্থনৈতিক হওক শৈক্ষিক হওক সাংস্কৃতিক হওক সকলো ক্ষেত্ৰতে অসমীয়াৰ প্ৰতি এটা ভাবুকি আহিছে বাহিৰৰ পৰা ব্যুৰো ৰিপৰ্ট প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।